নমস্কাৰ, মই ৰীমা। আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ সন্মুখত আহিলোঁ। মইতো ভিডিঅ'বিলাকত এক্সেছ বাৰ্ছৰ কথাই কওঁ, সেইটো আপোনালোকে গমেই পাই আহিছে। আজি মূৰটো অলপ বিষাই আছিলে, গৰমৰ কাৰণে বোধ কৰোঁ। গতিকে তাৰপিছত কি কৰিলোঁ সেই কথাখিনি মই আপোনালোকক জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। গাটো বেয়া লাগি আছিলে, মূৰটো বিষাই আছিলে। মোৰ লগতে আমাৰ ল'ৰাইও এক্সেছৰ ক্লাছ কৰিছে। সি 12 বছৰ বয়সত এক্সেছৰ ক্লাছ কৰিলে। তাৰমানে এক্সেছ ক্লাছ কৰিলে এটাৰ সুবিধা আছে, 16 বছৰ তলৰ মানে ল'ৰা ছোৱালীয়ে মাকৰ লগতে হওক দেউতাকৰ লগতে হওক ক্লাছটো ফ্ৰীকৈ পায়। সেয়েহে মই যেতিয়া ক্লাছ কৰিলোঁ, আমাৰ ল'ৰাই মোৰ লগতে এক্সেছৰ ক্লাছ কৰিলে। গতিকে সি এজন প্ৰেক্টিশ্যনাৰ হ'ল, সি বৰ ধুনীয়াকৈ ছেশ্যন দিব জানে। মই যেতিয়া ক'লোঁ মোৰ অলপ গাটো বেয়া লাগিছে, মূৰটো বিষাই আছে, অলপ টান পায়, কাৰণ 45 মিনিট বা 1 ঘণ্টা সময় এটা ল'ৰা ছোৱালী অলপ একেৰাহে লাগি থাকিবলৈ অলপ অসুবিধা পায়। তথাপিতো সি ছেশ্যন দিলে। ছেশ্যনটো দিয়াৰ পিছত ইমান আৰাম লাগিলে, মানে য'ত মই ভিডিঅ' কৰিবলৈ অলপ চিন্তা কৰি আছিলোঁ, ছেশ্যনটো লোৱাৰ পিছত এতিয়া মই আপোনালোকৰ সন্মুখত ধুনীয়াকৈ কথা ক'ব পৰা হৈ গ'লোঁ। কিন্তু এটা কথা দেই, ছেশ্যনটো ল'লে ইমান বেছি ভাল লাগে, মূৰটো পাতল পাতল লাগে, খুব বেছি কিবা এটা মানে আৰাম পোৱা যায়। গতিকে সেয়েহে ক'লোঁ আপোনালোকক, এক্সেছৰ লগত জড়িত হওক, খুব এটা ভাল এক্সেছ বাৰ্ছ এটা খুব ভাল হয়। গতিকে প্ৰাথমিক মানে চিকিৎসাখিনিও ঘৰতে পাই থাকিব। প্ৰথম অৱস্থাত ময়ো ভাবিছিলোঁ ক'ৰ পৰা কেনেকৈ মেনেজ কৰি পেলাই ক্লাছটো কৰিম, কিন্তু প্ৰথম ক্লাছটো হৈ যোৱাৰ পিছত লাহে লাহে গোটেই ক্লাছখিনি কমপ্লিট কৰিলোঁ আৰু লাইচেঞ্চ ল'লোঁ। লৈ পেলাই এতিয়া আপোনালোকৰ সন্মুখত ক্লাছ দিব পৰা হ'লোঁ। সেয়েহে ক'লোঁ আপোনালোকে এক্সেছৰ লগত জড়িত হওক, আৰু যদি এক্সেছ বা ক্লাছ কৰিব নোৱাৰে এটা ছেশ্যন লওক। আৰু ক্লাছ কৰিব পাৰিলেতো বহুত ভাল কথা হয়, কাৰণ ঘৰত কিছুমান সৰু সুৰা কিবা অশান্তি থাকিলে, বা ধৰক বেমাৰ আজাৰ ক্ষেত্ৰত হওক বা যিকোনো টকা পইচাৰ ক্ষেত্ৰতে হওক, বহুত ভাল হয় এক্সেছ বাৰ্ছ। গতিকে পাৰিলে ক্লাছটো অতি সোনকালে কৰি লওক আপোনালোকেও। মই সদায় ৰেডি আছোঁ ক্লাছ দিবৰ কাৰণে। মই ৰেগুলাৰ ৰেডি হৈ আছোঁ ক্লাছৰ কাৰণে হওক, ছেশ্যনৰ কাৰণে হওক। মোৰ লগত আপোনালোকে যোগাযোগ কৰিব। মোৰ কণ্টেক্ট নাম্বাৰটো মই দি দিছোঁ, 8133859768। আকৌ এবাৰ কৈছোঁ, 8133859768। আজি ভিডিঅ'টো ইমানেই আছিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।